মানুহৰ বিয়া বাৰুত কেতিয়াবা নাহিব পাৰোঁ, বিপদত য'ত থাকোঁ দৌৰি আহোঁ। সেই মটৰচাইকেলেৰে আহি সেই দুখীয়া পৰিয়ালকেইটাক যেতিয়া দিছিলোঁ, দুটা ল'ৰা ছোৱালী পঢ়িব পৰা নাছিল। ৰাহুল গান্ধী ডাঙৰীয়াই মোক কৈছিল, এই ল'ৰা দুটাক চাবা। মই তেওঁলোকক প্ৰায় 7 বছৰ কাল পঢ়া শুনা কৰাইছিলোঁ, কাকো কোৱা নাছিলোঁ, কাৰণ আমি বিশ্বাস কৰোঁ যে সোঁহাতে দান দিলে বাওঁহাতে ক'ব নাপায়। যিসকলৰ মানুহ মৰিছিল, সেইসকলৰ ল'ৰা ছোৱালী পঢ়িব পৰা নাছিল, ঘৈণীয়েকে ঘৰ চলিব পৰা নাছিল। মই ৰকিবুল হুছেইনে আহি তৰুণ গগৈ হাতৰ পৰা প্ৰত্যেককে 3 লাখ টকা ইয়াত আহি চেক দিছিলোঁ। সেই সময়ত পঞ্চায়তৰ মন্ত্ৰী আছিলোঁ মই। প্ৰত্যেক 43 ঘৰৰ মানুহ, যাৰ ঘৰ ভাঙিছে, যাৰ মানুহ মৰিছে, প্ৰত্যেকজন মানুহক মই এটা এটা ঘৰ দিছিলোঁ। হয় নে নহয় খবৰ কৰক। মই নিজে আহিছিলোঁ, সেই সময়ত মন্ত্ৰী আছিলোঁ। পেন কুচাই মই মানুহবিলাকক উদ্ধাৰ কৰিছিলোঁ, মনত কৰক। তৰুণ গগৈ ডাঙৰীয়াক আনিছিলোঁ, ৰাহুল গান্ধী ডাঙৰীয়াক আনিছিলোঁ, মৌলানা আৰশ্বাদ মাদানী চাহাবক আনিছিলোঁ, মানুহবিলাকক কোলাত লৈ পেলাই আপোনাৰ পাৰলৈ আনিছিলোঁ। বহুত মানুহে পাহৰি গ'ল, এই যে মোক হিমন্ত বিশ্ব শৰ্মা বাহিনীয়ে বিভিন্ন ধৰণৰ খুচি থাকে, তাৰ পিছতো যে মজবুত হৈ আপোনালোকৰ ওচৰত থিয় হওঁ, সেই লোকবিলাকৰ দোৱা আছে। সেইকাৰণে আল্লাই গ্ৰহণ কৰিছে আৰু আপোনালোকৰ খেদমতৰ কাৰণে আমাক পঠিয়াইছে। বাকীত নচলোঁ, আমি নগদ আমি কাম কৰোঁ। সেইকাৰণে মেদাৰতৰী 3 কিলোমিটাৰ ওচৰত আহি কৈছোঁ যে মই সেই সময়ত গৈছিলোঁ। মনত কৰক, অকল সেইটো যোৱাই নহয়। বহুতে কৈছিল যে চৰকাৰ আছে, আহিছে, গুচি গৈছে, আৰু খবৰ নলয়। 5 দিনৰ পিছত আকৌ আহিছিলোঁ। যিসকলৰ মানুহ মৰিছিল, সেইসকলৰ ল'ৰা ছোৱালী পঢ়িব পৰা নাছিল, ঘৈণীয়েকে ঘৰ চলিব পৰা নাছিল। মই ৰকিবুল হুছেইনে আহি তৰুণ গগৈ হাতৰ পৰা প্ৰত্যেককে 3 লাখ টকা ইয়াত আহি চেক দিছিলোঁ। সেই সময়ত ৰাস্তা বেয়া আছিল, ৰমজান মাহ। মোৰ আজিও মনত আছে, মই মন্ত্ৰী হিচাপে দিল্লীত যাব লাগে। ৰাতিপুৱা আহিছোঁ, গাড়ীৰে আহি মটৰচাইকেল লৈ গৈছোঁ। মটৰচাইকেলত যোৱা ল'ৰাটোৱে এতিয়াও মোক কৈছিল, দাদা মনত আছে আপোনাৰ মটৰচাইকেলত মই গৈছিলোঁ। সেই মটৰচাইকেলেৰে আহি সেই দুখীয়া পৰিয়ালকেইটাক যেতিয়া দিছিলোঁ, দুটা ল'ৰা ছোৱালী পঢ়িব পৰা নাছিল। ৰাহুল গান্ধী ডাঙৰীয়াই মোক কৈছিল, এই ল'ৰা দুটাক চাবা। মই তেওঁলোকক প্ৰায় 7 বছৰ কাল পঢ়া শুনা কৰাইছিলোঁ, কাকো কোৱা নাছিলোঁ, কাৰণ আমি বিশ্বাস কৰোঁ যে সোঁহাতে দান দিলে বাওঁহাতে ক'ব নাপায়। অকল সেইটোৱে নহয়, সেই সময়ত পঞ্চায়তৰ মন্ত্ৰী আছিলোঁ মই। প্ৰত্যেক 43 ঘৰৰ মানুহ, যাৰ ঘৰ ভাঙিছে, যাৰ মানুহ মৰিছে, প্ৰত্যেকজন মানুহক মই এটা এটা ঘৰ দিছিলোঁ। হয় নে নহয় খবৰ কৰক। বাকীত চলা মানুহ নহয়। মানুহৰ বিয়া বাৰুত কেতিয়াবা নাহিব পাৰোঁ, বিপদত য'ত থাকোঁ দৌৰি আহোঁ। কিছুদিনৰ আগত আপোনালোক আমি চবৰে বিপদত পৰিছিলোঁ। কি বিপদ? আপোনালোকৰ মহিলাসকলে কাগজ পত্ৰ লৈ জলেশ্বৰৰ পৰা ধুবুৰী যাবলগীয়া হৈছিল, জলেশ্বৰৰ পৰা আপোনালোকে যোৰহাট যাবলগীয়া হৈছিল, গুৱাহাটী যাবলগীয়া হৈছিল। পাহৰি গ'ল আপোনালোকে। NRCৰ কাগজ লৈ আপুনি আমি যে নাগৰিক, সেই কথাটো দিবৰ কাৰণে ঘূৰি ফুৰিবলগীয়া হৈছিল নাই মনত কৰক। আমি ভয় খাইছিলোঁ, কিজানি আমাক ইয়াৰ পৰা খেদাই দিয়ে। সেই সময়ত দিল্লীত সুপ্ৰিম কোৰ্টত AK ৰছিদ আলম আৰু আমাৰ মোল্লা ডাঙৰীয়াই কোৱাৰ দৰে দিল্লীলৈ দৌৰি গৈছিলোঁ, আৰু দৌৰি গৈ ডাঙৰ ডাঙৰ উকিলক ধৰিছিলোঁ। আৰশ্বাদ মাদানী মুস্তাক আনফৰ জমিয়ত আমচুক লগত লৈ
ডাঙৰ ডাঙৰ উকিল কপিল সিবাল, বিবেক টাংখা, সুলমান খুৰছিদ, ইন্দিৰা জয়সিং, ডাঙৰ ডাঙৰ উকিলক লগত লৈ সুপ্ৰিম কোৰ্টত বাৰে বাৰে আমি যুঁজিছিলোঁ। এবাৰ নহয়, দুবাৰ নহয়, তিনিবাৰ নহয়, কমেও 30 বাৰ সেই উকিলবিলাক ডাঙৰ ডাঙৰ উকিলক লগত লৈ সুপ্ৰিম কোৰ্টত যুঁজিবলগীয়া হৈছিল। এই NRC কেছ চলি থাকোঁতে গুৱাহাটী হাইকোৰ্টত অকস্মাত এনেকুৱা এটা ৰায় দিলে আমি ভয় খাই গলো। এই মহিলাসকলক লৈ 48 লাখ মহিলা, যি মহিলাসকলে বাপেকৰ ঘৰৰ পৰা স্বামীৰ ঘৰলৈ যাওঁতে লিংকেজ চাৰ্টিফিকেট দিয়ে পঞ্চায়তৰ ছেক্ৰেটাৰীয়ে, যাক বিডিঅ'য়ে কাউণ্টাৰ চাইন কৰে, হাইকোৰ্টে সেই লিংকেজ চাৰ্টিফিকেট পঞ্চায়তৰ কেঞ্চেল কৰি দিলে। এই মহিলাসকলৰ নাগৰিকত্ব লৈ হাহাকাৰ লাগি গৈছিল। আজি আমি পাহৰি